Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আসাম অফিচিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম। সো আজি আমি আসাম পুলিচ ABUBৰ কাৰণে টপ 20 কুৱেশ্যন আনসাৰ আলোচনা কৰিম আৰু এইটো ক্লাছ পাৰ্ট 12 হয়। সো গতিকে অলপ পলম নকৰি আজিৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। সো আজি আৰু যি আমি 20টা কুৱেশ্যন আনসাৰ আলোচনা কৰিম এই 20টাৰ ভিতৰত তোমালোকৰ কেইটা শুদ্ধ হয় তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা। সো আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? সো অপশন দিছে চাৰিটা ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ মামনি ৰয়ছম গোস্বামী। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা হ'ল মামনি ৰয়ছম গোস্বামী। নেক্সট কুৱেশ্যন নম্বৰ 2 চাহ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি? অপশন এ সপ্তম, অপশন বি পঞ্চম, অপশন সি তৃতীয় আৰু অপশন ডি দিছে প্ৰথম। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ প্ৰথম। চাহ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান প্ৰথম। নেক্সট কুৱেশ্যন নম্বৰ 3 অসমৰ প্ৰথম মহিলা ধৰ্ম প্ৰচাৰকগৰাকী কোন আছিল? সো অপশন দিয়া আছে চাৰিটা। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ আই কনকলতা। অসমৰ প্ৰথম মহিলা ধৰ্ম প্ৰচাৰকগৰাকীৰ নাম হ'ল আই কনকলতা। নেক্সট কুৱেশ্যন নম্বৰ 4 প্ৰথম অসমীয়া নাট ৰাম বিজয় কোনে ৰচনা কৰিছিল? অপশন এ মাধৱদেৱ, অপশন বি শংকৰদেৱ, অপশন চি ভট্টদেৱ আৰু অপশন ডি আছে অনন্ত কন্দলি। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ শংকৰদেৱ। শংকৰদেৱে ৰাম বিজয় নাটকখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 5 ব্ৰিটিছে কেতিয়া অসমত খাৰুৱা তেল আৱিষ্কাৰ কৰিছিল? সো অপশন দিয়া আছে চাৰিটা ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ 1866 চনত ব্ৰিটিছে অসমত প্ৰথম খাৰুৱা তেল আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 6 আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাডালৰ নাম কি? অপশন এ মেকমোহন লাইন, অপশন বি ডুৰাণ্ট লাইন, অপশন চি ৰেড ক্লিফ ৰেখা আৰু অপশন ডি আছে পক প্ৰণালী। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ ডুৰাণ্ট লাইন। আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাডালৰ নাম হ'ল ডুৰাণ্ট লাইন। নেক্সট কুৱেশ্যন নম্বৰ 7 নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত? অপশন দিয়া আছে চাৰিটা ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ আহমেদাবাদত। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 9 আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ পুৰন্দৰ সিংহ। আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা আছিল পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 9 ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল? অপশন এ নীল আৰ্মষ্ট্ৰং, অপশন বি কল্পনা চাওলা, অপশন চি ৰাকেশ শৰ্মা আৰু অপশন ডি আছে ইউৰি গাগাৰিন। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন চি। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ ৰাকেশ শৰ্মা। ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মা। নেক্সট কুৱেশ্যন নম্বৰ 10 ভিক্টোৰিয়া মেম'ৰিয়েল হল ক'ত অৱস্থিত? সো অপশন দিয়া আছে চাৰিটা ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ কলকাতা। ভিক্টোৰিয়া মেম'ৰিয়েল হল কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 11 GST প্ৰথমে কোনখন দেশত আৰম্ভ কৰা হৈছিল? অপশন এ ফ্ৰান্স, অপশন বি ইটালী, অপশন চি জাৰ্মান আৰু অপশন ডি আছে ইংলেণ্ড। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ ফ্ৰান্স। GST প্ৰথমে ফ্ৰান্স দেশত আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 12 সীমান্ত গান্ধী নামেৰে কাক জনা যায়? অপশন দিয়া আছে চাৰিটা ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ খান আব্দুল গফুৰ খান। খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী নামেৰে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 13 বিশ্বকাপ ফুটবল আয়োজক ফিফাৰ চৰকাৰী ভাষাটো কি? অপশন এ স্পেনিছ, অপশন বি মাণ্ডাৰিন, অপশন চি ফৰাচী আৰু অপশন ডি আছে পাৰ্চী। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ ফৰাচী ভাষা। নেক্সট কুৱেশ্যন নম্বৰ 14 বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধৰ নাম কি? অপশন এ ধনুৰ্বিদ্যা, অপশন বি কাবাডী, অপশন চি হকী আৰু অপশন ডি আছে মল্লযুঁজ। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ ধনুৰ্বিদ্যা। বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধৰ নাম হ'ল ধনুৰ্বিদ্যা। নেক্সট কুৱেশ্যন নম্বৰ 15 কোনজন অসমীয়া উপন্যাসক এখুত ককাইদেউ বুলি জনা যায়? অপশন এ ভৱেন্দ্ৰনাথ শইকীয়া, অপশন বি কালিৰাম মেধি, অপশন চি নৱকান্ত বৰুৱা আৰু অপশন ডি আছে ৰজনীকান্ত বৰদলৈ। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাক এখুত ককাইদেউ বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 16 গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰৰ শুভাৰম্ভ কেতিয়া হয়? অপশন এ 1961 চনত, অপশন বি 1990 চনত, অপশন চি 1970 চনত, অপশন ডি 1957 চনত। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ 1961 চনত। 1961 চনত গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰৰ শুভাৰম্ভ হয়। নেক্সট কুৱেশ্যন নম্বৰ 17 পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত আছে?
অপশ্যন এ হাজো, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি তেজপুৰ আৰু অপশ্যন ডি দিছে যোৰহাট। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, হাজোত। পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 18। কিমান চনত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল? অপশ্যন এ 1958 চনত, অপশ্যন বি 1979 চনত, অপশ্যন চি 1997 চনত আৰু অপশ্যন ডি আছে 1889 চনত। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। 1979 চনত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 19। সিন্ধু সভ্যতাৰ মূল বৈশিষ্ট্য আছিল অপশ্যন এ নগৰ পৰিকল্পনা, অপশ্যন বি নলা নৰ্মদা প্ৰণালী, অপশ্যন চি পকীকৰণ আৰু অপশ্যন ডি আছে সমল। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, নগৰ পৰিকল্পনা। এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই প্লিজ লাইক কৰা, আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা, আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা। মোৰ এইটো চেনেল নতুন হয়, চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন নম্বৰ 20। প্ৰাচীন চহৰ কেংমাৰা বৰ্তমান কি নামেৰে জনা যায়? অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি ডিফু, অপশ্যন চি তিনিচুকীয়া আৰু অপশ্যন ডি আছে শদিয়া। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, তিনিচুকীয়া। প্ৰাচীন চহৰ কেংমাৰাক বৰ্তমান তিনিচুকীয়া নামেৰে জনা যায়।